বাথৌ আৰজত মুখৰিত মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ হাৰিয়াপাৰ পানীগাঁও শতাধিক লোকৰ সমাৱেশত ৰোপণ কৰা হয় বড়োসকলৰ পবিত্ৰ চিজু গছ। প্ৰায় ৩৪ ঘৰ বড়ো সমাজৰ লোকৰ ঘৰত ৰোপণ এই পবিত্ৰ গছ। সম্পূৰ্ণ বড়ো ধৰ্মীয় নীতি নিয়মত পালন এই মহোৎসৱৰ। মৰিগাঁও জিলাৰ বড়ো বাথৌ কলং আঞ্চলিকৰ উদ্যোগত এই বিশেষ ধৰ্মীয় অনুষ্ঠান। বড়ো বাথৌ ধৰ্মীয় অনুষ্ঠানৰ নেতৃত্ব দিয়ে মৰিগাঁও জিলাৰ বাথৌ সমাজৰ সভাপতি মহেন্দ্ৰ ব্ৰহ্ম আৰু সম্পাদক দেওৰাম চামচুমা বৰমহেলাই। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় বাথৌ সমাজৰ প্ৰতিনিধিৰ লগতে নগাঁও জিলাৰ প্ৰতিনিধি উপস্থিত আছিল। আজি আমাৰ যিটো এই মহা আমাৰ মানে কাম এটা হৈ গৈছে, যিটো আমাৰ দুলাৰাই বাথৌ গৌথুম বুলি কয়, এইটো দুলাৰাই বাথৌ মহাসভা বুলি জনা যায়। আৰু দুলাৰাই বাথৌ মহাসভাৰে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে যিটো আমাৰ 6টা আঞ্চলিক আছে, এই 6টা আঞ্চলিকৰে এইটো হ'ল কপিলী বিয়াবৰ, কপিলী আঞ্চলিক হয়। কপিলী আঞ্চলিকৰ পানীগাঁৱত এই আমাৰ কাৰ্যসূচীটো হৈছে আজি যিটো, এইটোত মানে আমাৰ বহুত ডাঙৰ এটা কাম হৈছে, ভাল কাম হৈছে যে জীৱনত মানুহে কিবা এটা ভাল ধৰ্মলৈ জীয়াই থাকিব লাগে। সেই হিচাপত আমাৰ জীয়াই থাকিবলৈ ধৰ্মও লাগিব, ভাষা সংস্কৃতি চব লাগিব। সেই হিচাপত আমাৰ ধৰ্মটো হ'ল, আমাৰ বড়োবিলাকৰ ধৰ্মটো হ'ল বাথৌ ধৰ্ম। এই বাথৌ ধৰ্মটো আমাৰ এই পানীগাঁৱটো এটা বড়ো গাঁও হয়। এই বড়ো গাঁৱত পানীগাঁৱৰ গোটেই 34 ঘৰে আজি ডেটত তাৰমানে গোটেইবিলাকে আমাৰ বাথৌ ধৰ্মৰ যিটো মন্দিৰ, এইটো মন্দিৰৰ ৰাইজৰ মন্দিৰটো সংস্থাপন কৰা হৈছে আৰু লগতে ঘৰে ঘৰে 34 ঘৰত বাথৌৰ দেৱীটো আমাৰ যিটো মন্দিৰটো বাথৌ মন্দিৰটো ঘৰৰ বাথৌ মন্দিৰটো সংস্থাপন কৰা হৈছে। গতিকে আজি এই মহাপৰ্বত আমাৰ ডিষ্ট্ৰিক্টৰ 6টা আঞ্চলিকৰ প্ৰত্যেক গাঁৱৰ পৰাই আমাৰ কি বুলি কয় আৰজ গোৱা মানুহবিলাক আহিছে আৰু খাম যথা আমাৰ যিটো বাদ্যযন্ত্ৰ বজোৱা আৰু লগতে আমাৰ যিমানবিলাক এই দৌৰি দৌচি যিবিলাকক আপোনালোকৰ পূজাৰী বুলি কয়, পূজাৰী গোটেই গাঁৱৰ পৰাই আহিছে। গতিকে 6টা আঞ্চলিকৰ পৰা আহিছে, আহি এইখন গাঁৱত আজি খুব উলহ মালহেৰে গোটেই ঘৰতে সংস্থাপন 34 ঘৰত সংস্থাপন কৰি আমি নথৈ আনন্দিত পাইছোঁ। ইয়াত আৰু সন্মিলিত হৈছে আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ বাদেও এই চেণ্ট্ৰেল আমাৰ বাথৌ গৌথুম মহাসভাৰ পৰাও এই 5জন তাৰমানে সদস্য তাৰ পৰা আহিছে। তেখেতলোক যিবিলাকে নেকি আমাৰ তাতে এই কি বুলি কয় পূজাৰীও আছে, তাতে আমাৰ যিটো ভাইচ প্ৰেচিডেণ্টো আছে, এনেকুৱাকৈ 5জন সদস্য আহিছে। আৰু লগতে আমাৰ ওচৰৰ জিলাৰ নগাঁও জিলাৰ পৰাও আমি আলহী মাতিছিলোঁ, তেখেতলোকো আহি আমাক যোগদান কৰিছে, আমাৰ এই কামত বহুতখিনি শলাগ কৰিছে তেখেতলোকে। কাৰণ এই 34 ঘৰ একেটা দিনতে বাথৌ যিটো আমাৰ চিজু গছটো ৰোপণ কৰাৰ আগতে আমাৰ বেন্দুটোত বনোৱা হয়। বেন্দুটো নতুনকৈ সংস্থাপন কৰিবলৈ হ'লে, যিটো আপোনালোকে উঠনিৰ পৰা পূৰা চাই আছিল, এই বেন্দুটো বেৰাৰ পিছত আমাৰ মানে ঘৰে ঘৰে তাৰমানে এই চিজু গছটো এটা ডাঙৰ চিজু গছৰ পৰা তাৰ পৰা কেনেকৈ আমি ধুনীয়াকৈ এই কাটি এই নীতি নিয়মত আমাৰ বাথৌ নীতি নিয়মত কাটি আনি এই চিজু গছটো বঢ়াই আপোনালোকে দেখিছে অলৰেডি নাচ গান আমাৰ আৰজবিলাক কৰি আমি বঢ়াই আনি ঘৰে ঘৰে কিবাও কৰিছে, এইটো ৰোপণো কৰিছে। এই ৰোপণ কৰাটো 34 ঘৰত একেটা দিনাখনতে কৰা বহুত অসম্ভৱ হয়। গতিকে আমাৰো অলপ ভয় লাগিছিল হয়তো আজি সম্পূৰ্ণ নহ'বগৈ পাৰে নেকি বুলি, কিন্তু আমি প্ৰি প্লান কৰি ধুনীয়াকৈ বস্তুবিলাক চিজন কৰিছোঁ যে কেনেকৈ কৰিলে আমাৰ কেনেকৈ কি হ'ব। কমচে কম আমাৰ 12টা দল মানে এই আৰজৰ লগতে বাদ্যযন্ত্ৰ বজোৱা আৰু আমাৰ মন্ত্ৰ মাতা, বাথৌৰ যিটো মন্ত্ৰ মাতা এই পূজাৰীবিলাকে, এইবিলাকো আমাৰ 12টা দলত আমি বিভক্ত কৰি এই কাৰ্যটো আজি সমাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি
আপোনালোকৰ নিউজ চেনেললৈও আমাৰ বহুত বহুত ধন্যবাদ আৰু লগতে আমাৰ ডিষ্ট্ৰিক্টৰ গোটেই আমাৰ যেটো এই আৰধান্দা আৰু দৌৰি দৌচি আমাৰ যিমানবিলাক আছে তেখেতলোকলৈও আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমি মানে কিবা হিচাপত এই লাভত থকা হিচাপত আমি তেখেতলোকক বহুত বহুত ধন্যবাদ দি মোৰ আপোনালোকলৈ শুভেচ্ছা জনাম ধন্যবাদ 2024 চনৰ মাৰ্চ মানৰ পৰাই পৰিকল্পনাটো কৰা হৈছে আৰু আমাৰ মাজতে কিছু মানে জিলাখনত বিষয়ববীয়াসকলৰ কিছু খেলি মেলিৰ বাবে আমাৰ এই 1.5 বছৰ কাল আমাৰ এই গাঁওখনত আমাৰ আজি যিটো কাৰ্যসূচী অনুষ্ঠিত হ'ল এই কাৰ্যসূচীৰ মানে 1.5 বছৰ কাল পিছুৱাই গ'ল আৰু খুবেই মানে আমি এই গাঁওখনৰ গোটেই কাৰ্যকৰ্তা বা বিষয়ববীয়াসকলক আমি মানে ধন্যবাদ জনাইছোঁ তেওঁলোকে সিদিনাখন আমাৰ জিলা সমিতিলৈ তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিলে যে আমি 34 ঘৰ আমাৰ যিসকল বড়ো সম্প্ৰদায়ৰ লোক আছোঁ আমি সকলোৱে একত্ৰিত হৈ একেদিনাখনে আমি আমাৰ যিটো মানে বাথৌ মণ্ডপ বা আমাৰ যিটো মানে পূজাৰ স্থলী বাথৌ মণ্ডপত আমি সিজু স্থাপন কৰি পেলাই আমি বাথৌ ধৰ্মক আমি আঁকোৱালি ল'ম আৰু আমি ঈশ্বৰ বাথৌ যিটো আমাৰ ঈশ্বৰ হয় ঈশ্বৰক আমি পূজা অৰ্চনা কৰি আমি বিচাৰিছোঁ তেনেতে আমাৰ জিলা সমিতিয়ে আমি কেইবালানীয় বৈঠক অনুষ্ঠিত কৰি পেলাই আমাৰ এই কাৰ্যসূচী আজি আমি সফলভাৱে সফলমণ্ডিত কৰিবলৈ আমি সক্ষম হৈছোঁ কিয়নো আমাৰ জিলাখনত 6টা আঞ্চলিক আছে গৰ্জিয়াছকৈ 6টা আঞ্চলিক আছে এই 6টা আঞ্চলিকত মিনিমাম 7খন 8খন ক'ৰবাত 5খন গাঁও আছে এটা আঞ্চলিকত এই সমূহ আঞ্চলিকৰ প্ৰতিখন গাঁৱৰ পৰাই আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে এই ভক্তপ্ৰাণ ৰাইজ ওলাই আহি পেলাই আমাৰ সদল বলে আজি আমাৰ যিমানখিনি কাৰ্যসূচী আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আপোনাৰ মানে আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন কৰা ধৰ্মীয় ধ্বজা আমাৰ যিটো পতাকা বুলি কয় 5 ৰঙৰ পতাকা উত্তোলন কৰা হ'ল তাৰপিছত আমাৰ মাজৰ পৰা যিসকল বিদায় লৈছে স্বৰ্গগামী হৈছে তেওঁলোকৰ স্মৰণ কৰি পেলাই তেওঁলোকক পূজা অৰ্চনা কৰিলোঁ আৰু দ্বিতীয়তে আমাৰ যিটো বাথৌ মণ্ডপত আমি আমাৰ যিটো মাহ প্ৰসাদ আমি মানে পূজা অৰ্চনা কৰিলোঁ তাৰপিছত আমি এই 34 ঘৰ মানে যিসকলে মানে পূজা বিধি স্থাপন কৰিব বাথৌ বিধি স্থাপন কৰিব তেওঁলোকৰ ঘৰত আমি সিজৌ গছডাল 5টা শিৰাৰে যুক্ত এটা মানে গছ এই গছটোক আমাৰ পূৰ্বপুৰুষসকলৰ কোৱা মতে এই সিজৌ গছডালতে আমাক ঈশ্বৰক বিচাৰি পোৱা যায় গতিকে আমাৰ পৰম্পৰাগত বা আমাৰ মানে লোকবিশ্বাস অনুসৰি এই সিজৌ গছটোকে পূৰ্বপুৰুষৰ পৰা আমাৰ গুৰুসকলে পূজা অৰ্চনা কৰি আছে সিজৌ গছৰ তলতে আৰু ইয়াতে আমাৰ সৃষ্টিকৰ্তা ভগৱানক আমি পাওঁ বুলি আমাৰ লোকবিশ্বাস আৰু সেইমতে আমাৰ পূৰ্বৰ পৰাই এই ধাৰাটো চলি আহিছে গতিকে আজি এই সিজৌ ডাল আমি সকলো উলহ মালহেৰে 12টাকৈ আমাৰ সংস্কৃতি মানে দলসমূহে সিজৌ ডালটো আমি মানে আদৰি পেলাই নি প্ৰত্যেক ঘৰতে নি পেলাই স্থাপন কৰা হ'ল বাথৌ বেদীত স্থাপন কৰা হ'ল তাত পূজা অৰ্চনা কৰি পেলাই আমি আৰজ মানে প্ৰাৰ্থনা কৰা হ'ল প্ৰাৰ্থনা কৰাৰ লগতে তেওঁলোকক এই প্ৰত্যেক ধৰক এটা গৃহস্থ যদি 4জন সদস্য আছে 4জন সদস্যক আমি তেওঁলোকক একত্ৰিত তেওঁলোকক সেৱা জনাবলৈ দি পেলাই তেওঁলোকক আমাৰ বাথৌ ধৰ্মৰ আমি শৰণাপন্ন আমি মানে দীক্ষাটো দিওঁ দীক্ষাটো দিয়াৰ পিছত আমি আমাৰ এই কামখিনি সম্পন্ন কৰাৰ পিছত আমাৰ এই তেওঁলোকৰ এই পানীগাঁৱৰ যিটো ৰাজহুৱা মন্দিৰত আমি সকলো এতিয়া সমবেত হৈছে ইয়াতে প্ৰাৰ্থনা কৰিছোঁ মানে ভক্তপ্ৰাণসকলে একত্ৰিত হৈ প্ৰাৰ্থনা কৰিছে ব্যুৰ ৰিপৰ্ট N24 আছাম।